জুবিন আজি শান্তিবনত হাজাৰ হাজাৰ মানুহ কাৰণ আজি শুভ উদ্বোধন হ'ব এইখন গাঁও যিখন গাঁও বানে বিধ্বস্ত কৰি গৈছিলে ৰাতি 3 বজাত জুবিন নগৰ প্ৰতিষ্ঠা কৰিছিলোঁ আমি আজি গৰিমাব আহি আছে ফিটা কাটি শুভ উদ্বোধন কৰিবলৈ প্ৰথমখন জুবিন নগৰ অন্তৰৰ পৰা আঁকিছোঁ এই জুবিন নগৰ অন্তৰৰ পৰা কষ্ট কৰিছোঁ ত্যাগ কৰিছোঁ তাৰ ফল জুবিন নগৰ 17খন ঘৰ মানুহ শেষ হৈ গৈছিলে বানপানীত আৰু জুবিনদাৰ আশীৰ্বাদত গলৈ উঠিল পুনৰ এই শান্তিবনৰ প্ৰতিঘৰ মানুহ জুবিন নগৰ শুনিয়ে ভাল লাগিছে শান্তিবন আমগুৰি নগৰ 2 নং ৱাৰ্ড শিৱসাগৰ আৰু এয়া আমাৰ জুবিনদা ইয়াতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব তাৰপিছত আমাৰ বয়ে গৰিমা বয়ে এই ফিটাডাল কাটি এই গাঁওখন মুকলি কৰি দিব কিমান মানুহ দূৰ দিগন্তলৈকে মানুহ আজি মানুহ ৰ'বলৈ ঠাই নাই এই শান্তিবনৰ বাসিন্দা চলাই আহিছিলো অশান্তি হৈ আছিল এতিয়া শান্তি কৰি দিলে এতিয়া শান্তি হ'ল আমাৰ আজি 19 জুলাই তাৰিখে যি আমাৰ বিভীষিকা আহিলে এই বানপানীয়ে আমাৰ 17টি পৰিয়ালৰ একেবাৰে মুখিমূৰ কৰি নিলে শূন্য কৰি পেলাইছিলে আমাক আৰু আমি কোনেও মানে ভাবিয়ে পোৱা নাছিলো যে আমি এখন ঘৰ বনাব পাৰিম বা এনেকৈ নিজৰ এখন ঘৰ হ'ব আকৌ সেই ঠাইত আমি থাকিব পাৰিম সকলোৱে আমি গৃহহীন হৈ গৈছিলো একদম নিৰাশ্ৰয় হৈ য'ত ত'ত আছিলো কিন্তু এই মিষ্টাৰ বিটুদাই আমাৰ ওচৰত ভগৱান আহিব নোৱাৰে ভগৱান স্বৰূপে ভগৱানে দূত হিচাপে তেওঁক আমাৰ সহায় কৰিবলৈ আমাৰ কাষলৈ পঠিয়ালে আৰু তেওঁৱে আমাক এই 17টি পৰিয়ালক এখন ঘৰ বনাই ঘৰত আমাক যিখিনি একেবাৰে প্ৰয়োজনীয় সামগ্ৰী সেইখিনিও তেওঁ আমাক গোটাই মেলি দি এখন ঘৰ পাতি আমাক ভালকৈ থাকিবলৈ যোগাৰ কৰি দিয়ে তাৰ বাবে তেওঁক অশেষ ধন্যবাদ আৰু এওঁক যিসকল আমাৰ আমগুৰিৰ ওচৰৰ পাজৰ যি কিজন ডেকা আমাৰ ওচৰত আছে এই শৰৎ ভাইটি পদুম ভাইটি আৰু এওঁৰ লগত যিকেইজন আছে সেইসকলেও বিশাল শুভ্ৰজিৎ এওঁলোকেও বহুত কষ্ট কৰিলে আজি এই 10-12 দিন আমাৰ কাৰণে তেওঁলোকৰো কোনো স্বাৰ্থ নাই এই বিটুদাৰো কোনো স্বাৰ্থ নাই আমাৰ কাৰণে কিন্তু এওঁলোকে দিনে নিশাই কষ্ট কৰি ৰাতি 2টা দি আমাৰ নিজৰ মানুহে কিছুমানে শুই থাকে তথাপিতো তেওঁলোকে ৰাতি 2টা 3টা 4টা বজালৈকে কষ্ট কৰি আমাক ঘৰ বনাই দিলে তাৰ বাবে আমি তেওঁলোকক মানে কি বুলি মানে হেৰি কৰিম আমি নিজে ভাবি পোৱা নাই তেওঁলোকক মানে ধন্যবাদ দিয়া সেইটো বহুত সৰু হ'ব ধন্যবাদ দিয়াটো এই দৃশ্য চাওক কিমান মানুহ বাপৰে কিমান দূৰ দিগন্তলৈ মানুহ হাজাৰ হাজাৰ মানুহ আহিছে আজি এই জুবিন নগৰ উদ্বোধন অনুষ্ঠানলৈ জুবিনদাই নাহৰ ভাল পায় আমি গেটৰ সন্মুখে এটা নাহৰ পুলি ৰুব বিচাৰিছো এটা বৌ আমি আপোনাক দিছো গাঁওখনৰ ৰুব লাগিব এই নাহৰ পুলিৰ নাম দিছো জুবিনদা আৰু এটা নাহৰ পুলি বিটুদাক দিছো বিটুদা এয়া হৈছে এয়া নাহৰ পুলিৰ নাম দিছো গৰিমা বৌ য'ত জুবিনদা থাকিব তাত বৌ থাকিবই এটা নাহৰ পুলি আমি ৰাখিছো এটা নাহৰ পুলিৰ নাম হৈছে জুবিনদা আৰু এটা নাহৰ পুলিৰ নাম হৈছে গৰিমা বৌ বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা জুবিন কৰি গৈছো আপুনি অহাৰ বাবে মই কি মতে ধন্যবাদ জনাম মই ভাবি পোৱা নাই কিন্তু আপুনি আজি অলপ সুখী হৈছে নে বৌ বহুত সুখী মই কৃতজ্ঞ তোমাৰ প্ৰতি আৰু এনেকৈ যে কথা এষাৰ ভাবিলা সেইটো বহুত ডাঙৰ কথা তুমি ঘৰ বনাইছা তেওঁলোকক সংস্থাপন দিবৰ বাবে আৰু সেইখিনি কৰি পেলাই তাৰপিছত যে তুমি আকৌ জুবিনৰ কথা ভাবিলা সেইকাৰণে মই বহুত কৃতজ্ঞ আৰু জুবিন এনেকৈ সকলোৰে মাজত তোমালোকৰ মাজত নতুন প্ৰজন্মৰ মাজত কাৰণ তোমালোকৰ বহুত জুবিনে ভাল পাইছিল গতিকে ভাল পাইছিল বুলি নকওঁ ভাল পায় সেইকাৰণে তেওঁ আছে তোমালোকৰ মাজত জুবিন সদায় থাকিব মই সেইটোৱে বিশ্বাস কৰোঁ সকলোৰে মাজত তোমালোকৰ মাজত জুবিন আছে আৰু জুবিনে অন্ধ আশ্ৰম যাম বুলি প্ৰতিশ্ৰুতি যাব নোৱাৰিলে কিন্তু জুবিনদাৰ নামত এখন গাঁও বনাই যোৱা মই ভাবিছো আৰু এখন প্ৰথম জুবিন নগৰ বনালো তেওঁ আশীৰ্বাদ লৈ আপোনাৰ আশীৰ্বাদ সদায় থাকিব মিষ্টাৰ বিটুৰ লগত একেবাৰে সদায় আছে আৰু জুবিনৰ আশীৰ্বাদ সদায় থাকিব সেয়া এক আমি বৰ সকলো মাধ্যম তোমাৰ মাধ্যমেৰে জুবিনে এইখিনি কৰাই আছে কৰি আছে আৰু এইখিনি সহায়ো তোমাক সেইখিনি শক্তিও তোমাক দিব কৰিবলৈ শক্তি দিব মই যিদিনাখন গুৱাহাটীৰ পৰা আহিছো মই পাৰ হোৱা আগত যোৱা বাটত পানী নাই 2 ছেকেণ্ড হৈছে যোৱা বাটত পানী কৰি দিছে জুবিন দাই তাৰপিছত মই এখন ঘৰ বনাবলৈ আহিছিলো যোৰহাট ৰৰৈয়াত মই সেইখন ঘৰ জুবিন দাই বনাবলৈ মনা কৰিছে সেইখন ঘৰত পানী ভৰাই দিছে তেনেকৈ গাঁওখন পাই দিলে জুবিন দাই আৰু আজি কেনেকৈ হৈ গ'ল নাজানো শ্মশানৰ কাষত ডেড বডি জ্বলাই থাকে সেই ধোঁৱা গোন্ধ লৈ ইয়াত বনালো ডাষ্টবিনৰ গোন্ধ লৈ এখন গাঁৱলৈ মানুহে মুখত সোপা লৈ আহে কোনো মানুহ নাহে মাত্ৰ দেৱী উঠাবলৈ আহিছে আজি এইখন গাঁও মাৰলৈ এগৰাকী দেৱী আহিছে আপুনি জীৱন্ত দেৱী জুবিন দাৰ আত্মাই বহুত সুখী পাইছে মই দেৱী নহয় সেইবোৰ কথা কৈ লাভ নাই মই এগৰাকী মানুহে তেজ মহৰ সম্পূৰ্ণ
কিন্তু কিবা এটা ময়ো কৰিবলৈ বিচাৰোঁ তেওঁৰ সেইখিনি শক্তি বা তেওঁৰ সেইখিনি আদৰ্শলৈ। তেনেকৈ আমি সকলোৱে মিলি কৰি যাম। তোমালোকে যেতিয়া কৰিবা তাতেই মোৰ শক্তি আছে, ময়ো তেনেকৈ কিবা এটা তোমালোকৰ লগতে সহযোগ কৰিব পাৰিম হয়তো। মই জুবিন দাৰ নামটো কিয় দিলোঁ, এইখিনি মানুহক জুবিন দাৰ আত্মাই সদায় সুৰক্ষিত কৰি আহিব, কোনোদিন যাতে জাজি নাবাঢ়ে। আপুনি বিশ্বাস কৰক, জাজি দুবাৰকৈ বাঢ়িলে, যোৰহাট দুবালে, কিন্তু এইখন বানপানী নহ'লে যিদিনাখন পৰা জুবিন নগৰ নাম দিছোঁ ইয়াত। জুবিন দাৰ কিমান মই আত্মা আছিলে আপুনি কল্পনা কৰিব নোৱাৰিম। মই সঁচাকৈ কৈছোঁ, আজি মই নিজে অনুভৱ কৰিছোঁ জুবিন দাই সম্পূৰ্ণ বিৰাজমান হৈ আছে। যেতিয়া ঘৰ বনাবলৈ বৰষুণ এৰি দিয়ে, এসপ্তাহ ভিতৰত 17-18টা ঘৰ বনালে, এখন গাঁও সৃষ্টি কৰিলে জুবিন দাই। মই কৰা নাই, জুবিন দাই কৰিছে। জুবিন দাই মোক ইয়ালৈ লৈ আহিছে, তেনেকৈ কৈছে। গতিকে মই পুনৰবাৰ কৈছোঁ, জয় জুবিন, ভালে থাকক, ভালে থাকক, ধন্যবাদ। আপুনি সুখী হৈছেনে? ভেৰি নাইচ, খুব সুখী মানে, আৰু মানে ভাবিব নোৱাৰা বস্তুটা কৰি দিলা। আৰু এইটো মানে জুবিন দাই কৰাইছে। একজেক্টলি আমাক এতিয়া চব কাম আজি এতিয়া আমি বানৰ কাৰণে লাগি আছো, কোনে কৰে আছে? জুবিনে কৰে। আৰু এনেকুৱা দিনত লৈ আহিছে, গৰিমাবু আজি দিনটো শেষ কৰি পিনে প্লেনিং কৰিছিলে। চাওক, আহিব লাগে নে? আহিব লাগে। বতৰ চক কেনেকুৱা কৰি দিছে, সম্পূৰ্ণ জুবিন দাৰ আশীৰ্বাদ। ত' মই পুনৰবাৰ কৈছোঁ, এইটো নাহৰ বুলি গৰিমাবু নামৰ ৰুইছোঁ। গৰিমাবুৱে জুবিন দাৰ নামৰ ৰুলে, মই দাদাক আছে সাক্ষী। এইখন গাঁও যাতে জুবিন দাৰ যি আদৰ্শ সদায় জীয়াই ৰাখে। আৰু যিখন আমি গেট লগাইছোঁ, গেটখন চেঞ্জ কৰি মই কেইটামান ল'ৰাক মই দায়িত্ব দি যাম, তাত পাৰ্মানেণ্ট এখন গেট লগাব লাগিব, লোহাৰৰ ফ্ৰেম বনাব। তেওঁ তোমালোকৰ যি পেমেণ্ট লাগে মই কৰি দিম, মাত্ৰ ইয়াত যাতে লেতেৰা হ'বলৈ নিদিব, ইয়াত যাতে ফুলনিৰে ফুল ৰাখিব। এই নাহৰ পুলিটো ৰুই থৈ গৈছোঁ, নাহৰ পুলিটো সদায় জীয়াই ৰাখিব। গৰিমাবু নাহৰ পুলিটো ৰাখি দিব। আপোনাকো মই দুইজনে মই ধৰি পেলাই দিবলৈ কৈছোঁ। ধন্যবাদ। আৰু আমাৰ নিচিনা গোটেই ৰাইজক যে আপুনি সহায় কৰিব পাৰে। চ' আজি মোৰ সৌভাগ্য, গৰিমাবুৱে আহি জুবিন নগৰ উদ্বোধন কৰি দিলে। আজি এই ক্ষেত্ৰত এই নগৰখন যি হ'ল তাৰ বাবে সমগ্ৰ অসমবাসীয়ে ইয়াত সম্পূৰ্ণ আশীৰ্বাদ আছে। ইয়াত এইকেইটা ল'ৰা, আমাৰ পদুম, শৰৎ, আৰু এটা ল'ৰা আছিলে বিশাল, তাৰপিছত আৰু আছে আমাৰ শুভজিৎ, ধনৰাজ, নিতুমণি, তাৰপিছত আৰু গাঁৱৰো এটা ল'ৰা এই এনি টাইম লাগি আছে। প্ৰত্যেক আমাৰ জলি সকলোখিনি টিম ৱৰ্ক কৰি পেলাই এইখন গাঁও সম্পূৰ্ণ কৰিলোঁ। আৰু ভালদৰে থাকক সকলো। মিষ্টাৰ বিটু গুচি যামগৈ তেওঁলোকৰ মৰম আশীৰ্বাদ লৈ। নাই, একো নাই, সেইখিনি সকলো আপোনালোকৰ আশীৰ্বাদ। আৰু মনত ৰাখিব, জুবিন দাৰ আত্মা সদায় মোৰ লগত আছে, চিৰদিন থাকিব। পুনৰবাৰ কৈছোঁ, জয় জুবিন দা।